গোলাঘাটৰ ডিএফঅ গুণদীপ দাস, উৰিয়ামঘাটৰ ৰেঞ্জাৰ জিৰচং তেৰাং, উৰিয়ামঘাটৰ বিট অফিচাৰ মাধুৰ্য ফুকন। এই তিনিজন বন বিষয়াৰ বাবেই উৰিয়ামঘাট এতিয়া গেলিছে। ডিএফঅ গুণদীপ দাসৰ পৃষ্ঠপোষকতাৰ বাবেই উৰিয়ামঘাটত বন্ধ নহয় শিলৰ চিণ্ডিকেট। GPS লোকেশ্যনত তোলা এই দৃশ্যবোৰ ভালকৈ চাওক। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ দৈয়াং নদীৰ দৃশ্য এয়া জানো নাগালেণ্ডৰ দৃশ্য? নিশ্চিতভাৱে নহয়। তেনেহলে এই খননস্থলীৰ পৰা উৰিয়ামঘাটৰ মাজেৰে ওলাই যোৱা শিল ভৰ্তি ডাম্পাৰসমূহে কেনেকৈ পায় নাগালেণ্ডৰ চালান? গোলাঘাটৰ বন বিষয়াই এনেকৈ লুটিবলৈ কিয় সুবিধা কৰি দিছে? ৰাজ্য চৰকাৰে যাৰ বাবে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে। মুঠৰ ওপৰত দুখন বেপাৰ চলিছে উৰিয়ামঘাটত। এখন বেপাৰ চালানৰ বেপাৰ, আনখন বেপাৰ হৈছে শিলৰ ২ নম্বৰী বেপাৰ। উৰিয়ামঘাটৰ পাণ দোকানতো উপলব্ধ এতিয়া নাগালেণ্ডৰ চালান। শিল বেপাৰীয়ে নাগালেণ্ডৰ চালান ক্ৰয় কৰি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পৰা শিল সৰবৰাহ অব্যাহত ৰাখিছে। এই দৃশ্য আকৌ এবাৰ চাওক। শিল মাফিয়াই ফকলেন লগাই ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পিঠাঘাট, খেৰবাৰী, দলনি পথাৰ, মধুপুৰ আদিত অব্যাহত ৰাখিছে অবাধ শিল খনন কাৰ্য। দৈয়াং নদীৰ অসমৰ পাৰে দিনে নিশাই অব্যাহত শিল খনন কাৰ্য। আমি পূৰ্বতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আপোনালোকে জানে যে অমিত স্বৰূপ আঁচনি গইনালৈ যিধৰণে তাতে একাংশ শিল মাফিয়াই বিডিঅ'গৰাকীক, ডিএফঅ'গৰাকীক, বিট অফিচাৰগৰাকীক কি ধৰণে মেনেজ কৰি পিনে তাতে কি ধৰণে অবৈধ শিলৰ চিণ্ডিকেট কৰিছিলে, শ কোটি টকাৰ অবৈধ শিলৰ চিণ্ডিকেট কৰিছিলে, আমি ইয়াৰ ওপৰত আমি RTI কৰি আমি ইয়াৰ তথ্য ফাদিল কৰিছিলোঁ আৰু ইয়াৰ ওপৰত আমি উৰিয়ামঘাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে তেখেতলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পুলিচৰ বা প্ৰশাসনৰ ওপৰত। আমি এতিয়া ক'ব কৈছোঁ যে এজন অদৃশ্য শক্তিমানৰ হাত থকাৰ কাৰণে এইসকল লোক, এইখন যিসকল শিলৰ চিণ্ডিকেটৰ লগত জড়িত, যিসকল বিষয়া শিলৰ চিণ্ডিকেটৰ লগত জড়িত, তেখেতলোকে হাত সাৰি আচলতে যায়। এতিয়া আমাৰ কথা হৈছে যে এতিয়া পুনৰ আচলতে দৈয়াং নদীৰ পাৰত, যিটো পাৰে আমাৰ অসমৰ পাৰে পৰে, সেইটো পাৰে আচলতে অবৈধভাৱে একাংশ শিল মাফিয়াই বিট অফিচাৰগৰাকীক মেনেজ কৰি, ৰেঞ্জাৰগৰাকীক মেনেজ কৰি আৰু ডিএফঅ'গৰাকীক মেনেজ কৰি শিলৰ খনন কৰি আছে। আৰু আমি তাত যেতিয়া তাতে GPS মেপত তাতে যিটো লোকেশ্যনটো আমি মাৰি দিওঁ, তেতিয়া তাতে ওলাইছে অসমৰ পাৰ। কিন্তু যেতিয়া আপোনালোকে বিট অফিচাৰগৰাকী বা ৰেঞ্জাৰগৰাকীক সুধিব যে এইটো কোন পাৰে খান্দি আছে, তেখেতলোকে যে নাগালেণ্ড পাৰে। আৰু এতিয়া আমি সন্দেহ কৰিছোঁ যে তাত যিসকল লোকে শিল খনন কৰি আছে, যিসকল শিলৰ চিণ্ডিকেটৰ লগত জড়িত, তেখেতলোকে এটা বুজন পৰিমাণৰ আচলতে ধন দিয়াৰ কাৰণেই আচলতে অসমৰ মাটিত এনেধৰণে অবৈধভাৱে শিল খনন তেখেতলোকে কৰি গৈ আছে। উৰিয়ামঘাটৰ দায়িত্বত থকা খণ্ড বন বিষয়া মাধুৰ্য ফুকন মেনেজ। বাৰে বাৰে তথ্য সহকাৰে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতো কোনো গাত কথা নাই বন বিষয়াগৰাকীৰ। ৰেঞ্জ অফিচটো উৰিয়ামঘাটতে আছে। ৰেঞ্জৰ দায়িত্বত থকা জিৰচং তেৰাঙো চকুমুদা কুলিৰ ভাৱত। জিৰচং আৰু মাধুৰ্য এতিয়া চকু থাকিও অন্ধ। আমি দেখুওৱা দৃশ্যবোৰ এই দুই বন বিষয়াই নেদেখে। বহুতে কয় এই দুজন বন বিষয়া শিল মাফিয়াৰ সৈতে সনাপিটিকা। আমি পোনপটীয়াকৈ কৈছোঁ যে ইয়াৰ ভাগ তাৰ যিগৰাকী বিট অফিচাৰ আছে, তাত যিগৰাকী ৰেঞ্জাৰ আছে, গোলাঘাট জিলাৰ যিগৰাকী ডিএফঅ' আছে, তেখেতলোকৰ কৃপা দৃষ্টিৰ ফলতে তেখেতলোকে বুজন পৰিমাণে ধন পোৱাৰ কাৰণে তেখেতলোকে গোটেই আচলতে কাৰবাৰটো তাত কৰি থাকিবলৈ দিছে। আমি পূৰ্বতো কৈ আহিছোঁ যে অমিত স্বৰূপ আঁচনি ৰূপায়ণৰ নামত যিধৰণে শ কোটি টকাৰ শিলৰ চিণ্ডিকেট কৰিলে, ঠিক একেধৰণে এতিয়া যিহেতু আপোনালোকে জানে যে সেই টুকুৰা ঠাইত আচলতে উচ্ছেদ কৰিলে, তালৈ ডাঙৰ ডাঙৰ আচলতে প্ৰশাসনিক বিষয়া আহিছিলে, লোক আহিছিলে, PCCF আহিছিলে। তেখেতলোক অহাৰ ফলত তেখেতলোকে অমিত স্বৰূপ আঁচনি ৰূপায়ণৰ গইনালে তাতে শিল খনন কৰিব নোৱাৰিলে। এতিয়া তেখেতলোকে দৈয়াং নদীখন তেখেতলোকে আচলতে টাৰ্গেট কৰি লৈছে। পিঠাঘাট, মধুপুৰ, খেৰবাৰী, দলনি পথাৰ, এই গোটেইকেইটা আচলতে অঞ্চলক টাৰ্গেট কৰি পিনে, যিহেতু এই অঞ্চলকেইটা সীমামূৰীয়া আৰু এই অঞ্চলকেইটা দৈয়াং নৈৰ পাৰত লাগি আছে, গতিকে এই আটাইকেইটা অঞ্চলক তেখেতলোকে টাৰ্গেট কৰি অবৈধ শিলৰ খনন কৰি গৈ আছে। আৰু আমি পুনৰ কৈছোঁ যে অতি শীঘ্ৰে শিলৰ যি চিণ্ডিকেট চলি আছে, শিলৰ নামত যি কলা সাম্ৰাজ্য গঢ় লৈ দিছে সৰুপথাৰ মছজিদ, অতি শীঘ্ৰে বন্ধ কৰিব লাগে বুলি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ। অসমৰ বনজ সম্পদ একাংশই লুটি পুটি খাইছে, খাওক। ডিএফঅ'ৰ কি আহে যায়? এনে স্থিতিলৈ গোলাঘাটৰ কাৰ্যালয়ত থমথম মদন গোপাল হৈ বহি থাকে গুণদীপ দাস। শিলৰ কলা সাম্ৰাজ্য অনতিপলমে বন্ধ নকৰিলে
তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সৰুপথাৰৰ পৰা তপন কুমাৰ বৰাৰ ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।